নমস্কাৰ বন্ধুসকল, আমি আজি বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি চেতিয়া চুকৰ হোটেল খাংদেত। হোটেল খাংদে অনাৰ হৈছে আমাৰ এই সতীৰ্থ বন্ধু চিৰঞ্জীৱ চেতিয়া বন্ধু ভাগৰ হয়। আৰু ইয়াতে আমি গৈছোঁ, এইফালে চাওক, এয়া চিৰঞ্জীৱ চেতিয়া ককাইদেউ হয়, এয়া ককাইদেউ, এইফালে আছে নবৌ। যিহেতু তেওঁলোকেই সুস্বাদ্য খাদ্য ৰান্ধি ৰাইজসকলক খুৱাই আছে। আৰু এই হোটেলখনলৈ গৈছিলোঁ আমাৰ ডিব্ৰুগড় জিলা ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক দুলাল গগৈ ককাইদেউ, লগত আছিলে মোৰ বন্ধু আতৈ বলিন বৰা আৰু ৰুবুল ককাইদেউ। এয়া হৈছে চিৰঞ্জীৱ চেতিয়া। আৰু আমি ইয়ালৈ গৈছিলোঁ ভাত খাবলৈ বুলি হোটেলখনলৈ। বহুত দিনৰ পৰা শুনি আছিলোঁ, কিন্তু হঠাতে বলিন বন্ধুৱে লগ ধৰাত আমি সেই হোটেলখনলৈ গ'লোঁ। এয়া দুলাল ককাইদেৱে ভাত লৈছে, এয়া বলিন বন্ধু আৰু ৰুবুল ককাইদেউ। ইয়াত এটা কথাই ভাল কি জানেনে, নিজৰ স্ব ইচ্ছাই আপোনাৰ পেটত যিমান ধৰে ভাত সিমান খাব পাৰে আৰু নিজে লৈ খাব পাৰে। আৰু ইয়াৰ প্ৰাইচটো খুব কম, প্ৰায় 60 টকা নিৰামিষ ভাত দিয়ে আৰু মাংস ভাত হ'লে 90 টকা। ইয়াতে থাকে আপোনাৰ চানা আৰু ঢেকীয়া ভাজি পাব, কলমৌ ভাজি পাব। এনেকৈ মানে আমাৰ যি থলুৱা খাদ্যসমূহ কেতিয়াবা বেতগাজো দিয়ে বোলে, চেঞ্জ হৈ থাকে। সঁচাকৈ ৰাইজৰ বাবে এখন খুব কম খৰচত পেট ভৰাই খাব পৰা এখন হোটেল খুলিছে। এই চেগতে মই বন্ধু চিৰঞ্জীৱ আৰু তেওঁলোকৰ পৰিয়াললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষতে লাগি আছে, ইউনিভাৰ্চিটি ষ্টুডেণ্টসকলেও গৈ কেতিয়াবা ইয়াত এসাঁজ জুতি ল'ব পাৰে, লগতে বাৰ্থডে পাৰ্টি চেলিব্ৰেটো কৰিব পাৰে এই হোটেলখনত। খুব ভাল লাগিলে। ইয়াতে খুব থলুৱা খাদ্য আমি ঘৰত যি ধৰণে খাওঁ সেনেকুৱা ধৰণে পাব, কোনো মা মছলা ইয়াত নাই। এয়া বলিন বন্ধুৱে পূৰা খাই আছে গাহৰিৰ লগত, এইফালে দুলাল ককাইদেৱে দি আছিলে চিকেনৰ লগত। ৰুবুল ককাইদেউ বেদলাক সেইদিনাখনি মানে মাছ মাংস নাখায়, সেইকাৰণে তেখেতে নিৰামিষ খালে, আমি খালোঁ গাহৰি। ধন্যবাদ।